সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা তথা শিক্ষাৰ্থী ৰাইজঘৰৰ উদ্যোগত আৰু আমাৰ স্থানীয় যি আমাৰ ক্লাব আছে ক্লাবৰ সহযোগত আমি আজি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি জুবিনদাৰ ঘটনাটো হোৱাৰ পিছত গোটেই চব পৰিৱেশ অলপমান ঠিক হৈছিলে। আমি সিদ্ধান্ত লৈছিলোঁ যে জুবিনদাক জীয়াই ৰাখিবৰ কাৰণে আমি বিভিন্ন দিশত বিভিন্ন পদক্ষেপ ল'ম। সেয়েহে আমি আজি পোনপ্ৰথমৰ যিটো কাৰ্যসূচী আমি বৃক্ষৰোপণেৰে আমি আৰম্ভ কৰিছোঁ। 53 গছ আমি ইতিমধ্যে নাহৰ গছ আমি ইয়াতে বৃক্ষৰোপণ কৰিছোঁ আৰু লগতে আজিৰে প্ৰায় গোটেই মাহ জুৰি গোটেই আমি পলাশবাৰীৰ সমস্ত অঞ্চলত আমি প্ৰায় 1000তকৈ অধিক আমি নাহৰ গছ আমি ইতিমধ্যে ৰোপণ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু তাৰ উপৰি আপোনালোকে গম পাইছে 3000তকৈ অধিক আমাৰ এই অঞ্চলৰ স্থানীয় যুৱক যুৱতী ওলাই আহি আমি আজি জুবিনদাৰ 3টা গীত আমি পৰিৱেশন কৰিছোঁ আৰু লগতে মুখ্য অতিথি জুবিনদাৰ শেষখন যিখন চিনেমা ৰৈ ৰৈ বিনালে সেই চিনেমাখনৰ অন্যতম অভিনেতা ধীতিমান ফুকন ডাঙৰীয়া আৰু সেই চিনেমাখনত গান গোৱা আমাৰ এই অঞ্চলৰে পৰমিতা শৰ্মাই তেখেতে ইয়াতে অনুষ্ঠানত আহি উপস্থিত হৈছে। আৰু লগতে আমি এই বছৰৰ পৰা আমি সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা আমি জুবিনদাৰ জন্মদিনৰ দিনা প্ৰত্যেক বছৰে 10গৰাকী ব্যক্তিক আমি বঁটা প্ৰদান কৰিম। এই বছৰ আপোনালোকে গম পাইছে বিভিন্ন শিক্ষাৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত, কৃষিৰ লগত জড়িত বিভিন্ন দিশত ভাল কাম কৰা ব্যক্তিসকলক, কোনোবা ভাস্কৰ্য শিল্পী, বিভিন্ন দিশত ভাল কাম কৰি যোৱা শিল্পীসকলক বা ভাল কাম কৰি যোৱা ব্যক্তিসকলক আমি আমাৰ NGOৰ জৰিয়তে অহা বছৰৰ পৰা প্ৰত্যেক জন্মদিনৰ দিনা 18 নৱেম্বৰৰ দিনা আমি আমাৰ NGOৰ তৰফৰ পৰা এই বঁটা আমি দি যাম বুলি এই বছৰৰ পৰা আমি আৰম্ভণি কৰি আমি ঘোষণা কৰিছোঁ। আচলতে কেতিয়াতো ভবা নাছিলোঁ দাদা অবিহনে যে এনেকৈ জন্মদিন পালন কৰিব লাগিব, আৰু তেখেতে মোক উপহাৰে দি গ'ল আচলতে, আৰু সদায় আশীৰ্বাদ কৰিব, তেখেত আমাৰ লগত থাকিব সেইটো আমি জানো। আৰু নৱপ্ৰজন্মৰ শিল্পী হিচাপে বা তেখেতৰ সহশিল্পী হিচাপে, অনুৰাগী হিচাপে এটাই বস্তু চেষ্টা কৰিম যে তেখেতৰ যিখিনি সৃষ্টিৰাজি আছে, তেখেতৰ যিমানখিনি গান আছে আমি শুদ্ধ ৰূপত পৰিৱেশন কৰিব চেষ্টা কৰিম। আৰু আজি এই জেগাতে মই তেখেত যদিও আমাৰ মাজত নাই, তথাপি মই তেখেতক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে য'তেই আছে শান্তিত থাকক আৰু দাদাই যাতে ন্যায় পায় তাকে কামনা কৰিছোঁ। চিনেমাখন কৰাৰ সময়ত আপোনাৰ বহু অভিজ্ঞতা আছে আৰু এটা অভিজ্ঞতা আচলতে দাদাটো বহুত হাঁহিমুখীয়া হয়, দাদাই বহুত ধেমালি কৰি থাকে। এই চিনেমাখনক লৈ বহুত তেখেতে সপোন দেখিছিল আৰু আচলতে সপোনৰ চিনেমা সকলোৱে জানে, গতিকে এই চিনেমাখনক লৈ বহুত সপোন দেখিছিল, ৰাইজে বহুত ভাল পাব বুলি। মিউজিকেল চিনেমা এখন অতি ব্যতিক্ৰমী চিনেমা আৰু তাৰ মই এটা সৰু অংশ, গতিকে মই বহুত হেপী। তেখেতে সৰু বাচ্ছাৰ নিচিনা আছিলে। মই যেতিয়া গাব গৈছোঁ ডাবিঙৰ দিনাখন তেখেতে কৈছে যে গানটো বৰ ৰোমান্টিক গান, গতিকে তই একদম শ্বাহজাহানৰ আৰু মমতাজৰ সেই ৰোমান্টিক চিনটোৰ লগতে ফিল কৰি গাবি। গতিকে সেই স্মৃতিবোৰ আচলতে বহুত কষ্ট দি আছে আমাক যে তেখেত আমাৰ মাজত নাই বুলি বিশ্বাসেই কৰিব সপোন সপোন যিটো গীত আছে ৰৈ ৰৈ বিনালে ছবিৰ, সেই গীতটি মই আৰু দাদাৰ কণ্ঠত একেলগে গাইছিলোঁ। সপোন সপোন যেন জীৱনৰে ভাল পোৱা বহুত জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষা অতি ভাবি যাওঁ তোমাৰে বুকুতে জীপান হোৱা যে আচলতে বহুত মিছ কৰিছোঁ দাদা। এইটোতো একেলগে গান গাইছিলে। হয় হয়, এইটো আমাৰ দাদা আৰু মোৰ কণ্ঠৰ গীত আছিল আৰু মোৰ সপোন আছিল আচলতে সৰুৰ পৰা তেখেতৰ লগত গোৱাৰ এটা হেঁপাহ আছিল। প্ৰতিগৰাকী আচলতে কণ্ঠশিল্পীয়ে থাকে, তেখেতক এবাৰ চুই চোৱাটো বহুত ডাঙৰ সপোন। গতিকে মই তেখেতক লগ পাইছোঁ, তেখেতৰ সান্নিধ্য পাইছোঁ, তেখেতৰ পৰা বহুত কথা শিকিছোঁ। আচলতে মই বহুত ভাগ্যৱান বুলি ভাবিছোঁ আৰু তেখেত আমাৰ লগত সদায় থাকক আৰু তেখেতে ন্যায় পাওক। তাৰ জন্মদিন আজি উদযাপন কৰিব লগা হৈছে। ধন্যবাদ দিছোঁ হিমাংশু। মোৰ একচুৱেলি গাটো খুব ভাল নহয়, হিমাংশুক নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিলোঁ, কিন্তু ইয়াত আহি খুব ভাল লাগে। যিটো পৰিৱেশ দেখিলোঁ, ইয়াত জুবিনৰ সৃষ্টিৰ যিখিনি গৱেষণা কৰিব পৰা সুযোগ আছে। আই থিংক মানে এই জেগাটো খুব ভাল হ'ব। আজি ভাল কথা এটা ষ্টেজত কৈছে, ইয়াতে আমি এখন গানৰ জুবিনদাৰ স্কুল এখন খুলি, কাৰণ এতিয়া কথাটো হৈছে তাৰ যিখিনি সৃষ্টি, সেই সৃষ্টিখিনি আমি আগুৱাই লৈ যাব লাগিব আৰু নতুন প্ৰজন্মই ইয়াৰ ওপৰত ডেফিনেটলি
এটা পদক্ষেপ ল'ব লাগিব, আগবাঢ়ি আহিব লাগিব যে এই গোটেই বস্তুখিনি আমি কেনেকৈ আগুৱাই লৈ যাম। আৰু যিটো বস্তু সি কৰি থৈ গৈছে যে আমি বৃহত্তৰ অসম, বৃহত্তৰ আমাৰ যিটো অসমীয়া সমাজ, আমাক সকলোকে একগোট হৈ থাকিবলৈ দিছে। আমি একগোট হৈ থাকিব লাগিব আৰু নতুন প্ৰজন্মই এই গোটেই বস্তুখিনি আগবঢ়াই লৈ যাব লাগিব। মই হিমাংশুৰ লগত ভালকৈ কথা পাতিম যে ইয়াত এখন জুবিন গাৰ্গ মেমৰিয়েল বা জুবিন গাৰ্গৰ নামত এখন গানৰ স্কুল হওক, তাত নতুন নতুন প্ৰতিভা ওলাওক, তাত ভাল সৃষ্টি কৰিবৰ কাৰণে যিখিনি সহযোগ লাগে আমি ডেফিনেটলি আমাৰ যিটো প্ৰডাকশ্যন হাউচ আছে, জিল ক্ৰিয়েশ্যন, আই ক্ৰিয়েশ্যন, আমি সহায় কৰিম। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।